মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি মেট্ৰিক পৰীক্ষাৰ গণিত বিষয়ৰ তোমালোকক প্ৰশ্ন পেপাৰ এখন কৰাই দিবলৈ গৈছোঁ। গতিকে তোমালোকে চাবা, এই প্ৰশ্ন পেপাৰখন হৈছে 2023 বৰ্ষৰ। আৰু একাধিকভাৱে মই এই প্ৰশ্ন পেপাৰখন তোমালোকক ইতিমধ্যে মই 4টা ভিডিঅ' দিছোঁ ইউটিউবত। গতিকে তোমালোকে যদি নাই চোৱা, মোৰ প্লে'লিষ্টত তোমালোকে আগৰ ভিডিঅ'বোৰ পাই যাবা। গতিকে তোমালোকে আগৰ ভিডিঅ'টো চাই ল'বা। আজি মই তোমালোকক 11 নম্বৰ প্ৰশ্নটো কৰাই দিব লৈছোঁ। 11 নম্বৰ প্ৰশ্ন তোমালোকক মেট্ৰিক পৰীক্ষাত কি দিছিলে, ইয়াত দিয়া আছে তোমালোকৰ সমাধান কৰা, আৰু দিছে তোমাৰ x + y = 14 আৰু x - y = 4। ইয়াত তোমালোকৰ 3 নম্বৰ দিয়া আছে। মেট্ৰিক পৰীক্ষাটো তোমালোকৰ 3 নম্বৰ প্ৰশ্নই থাকিব। ইয়াৰ সমাধান কৰা এটা প্ৰতি বছৰে আহে। গতিকে তোমালোকে কিদৰে সমাধান কৰিবা, প্ৰথমতে মই তোমালোকক প্ৰশ্নটো এবাৰ লিখি লৈছোঁ ইয়াত বহীত। প্ৰশ্নটো তোমালোকে দেখিছা নিশ্চয়। ইয়াৰ পিছত তোমালোকে কি কৰিবা, প্ৰথমতে এটা সমীকৰণ লিখিবা। তোমালোকে x + y = 14 দিবা। তাৰপিছত তোমালোকে এই সমীকৰণটোৰ নাম এটা দিবা, 1 নম্বৰ সমীকৰণ। ঠিক তেনেকৈ তুমি x - y = কি দিবা, 4 দিবা। আৰু এই সমীকৰণটো তোমালোকে নাম দিবা কিমান, 2 নম্বৰ। যদি তোমালোকৰ এই প্ৰথম সমীকৰণকেইটা যদি মিলি যায়, এইটো x আছে, এইটো x আছে, যদি মিলি থাকে তেতিয়া তোমালোকে বিয়োগ কৰিবা। আৰু যদি মিলি নাথাকে তোমালোকে কি কৰিবা, মিলাব লাগিব। গতিকে এতিয়া মিলাবলগীয়া হোৱা নাই। গতিকে তোমালোকে কি কৰিবা, এইটো বিয়োগ কৰিবা। মানে 1 নম্বৰৰ পৰা 2 নম্বৰ বিয়োগ কৰিবা। তোমালোকে ইয়াত লিখিবা 1 নম্বৰৰ পৰা আমি কি বিয়োগ কৰিলোঁ, -2 কৰিলোঁ। বিয়োগ কৰিব যাওঁতে মনত ৰাখিবা, তলৰ চিনবিলাক কি হৈ যায়, সলনি হৈ যায়। গতিকে আমি এইডাল -x হৈ যাব, আৰু এই -y যিটো আছে এইটো আমাৰ কি হ'ব, প্লাছ হৈ যাব, আৰু এইটো আমাৰ মাইনাছ হ'ব। গতিকে মনত ৰাখিবা, যেতিয়া বিয়োগ কৰিব তেতিয়া তলৰ চিনবিলাক কি হয়, সলনি হয়। গতিকে তোমালোকে 14ৰ পৰা 4 বিয়োগ কৰিবা। 14ৰ পৰা 4 বিয়োগ কৰিলে তোমালোকে 10 পাবা, আৰু এইটো +y হৈ গ'ল, আৰু ওপৰতো +y আছে। যিহেতু তোমাৰ দুটা +y যদি থাকে তোমালোকে কি লিখিবা, 2y, আৰু এইটো তোমালোকৰ কি হ'ব, প্লাছ মাইনাছ কেঞ্চেল হৈ গ'ল। গতিকে তোমালোকে কি ওলালে এতিয়া, y = 10/2, কাৰণ এই দুইটো ক'লৈ আহিব, আমাৰ তললৈ আহি যাব, হৰণ কৰিব লাগিব। গতিকে হৰণ কৰাৰ পিছত আমাৰ কি পাম, y = যদি আমি 2ৰে যদি 10ক হৰণ কৰোঁ 5 বাৰ যাব। আমি গম পালোঁ যে y মানটো কি ওলালে, 5 ওলালে। ইয়াৰ পিছত আমি কি দিম, তোমালোকে x ৰ মান ওলাব লাগিব। এতিয়া কি দিবা, ইয়াৰ পিছত 1 নং সমীকৰণত y ৰ মান বহুৱাই, 1 নং সমীকৰণত y ৰ মান বহুৱাই 1 নং সমীকৰণ আমি কি পালোঁ, x + y = 14 পালোঁ। গতিকে আমি কি কৰিম এতিয়া, x + y ৰ মান পাইছোঁ আমি 5, গতিকে 5 বহালে এইফালে কি দিলোঁ, 14। কি হ'ব এতিয়া আমাৰ x = 14 মাইনাছ কি দিম, 5। গতিকে কিমান ওলালে চোৱা, x = আমাৰ 9 ওলালে। গতিকে আমি দুটা সংখ্যা পালোঁ, এটা হৈছে আমাৰ x ৰ মান কি পালোঁ, 9 পালোঁ, আৰু এটা আমি কি পালোঁ, y ৰ মান 5 পাইছোঁ। গতিকে আমি লাষ্টত লিখিম এতেকে নিৰ্ণয়, তোমালোকে উত্তৰটো লিখোঁতে কিদৰে লিখিবা, x = 9 আৰু y = তোমালোকে 5 লিখিবা। এইটো আছিলে একেবাৰে সহজ প্ৰশ্ন, একেবাৰে সহজকৈ দিছিলে, কিন্তু তোমালোকক প্ৰতিবাৰতে এইদৰে নিদিবও পাৰে। গতিকে তথাপিতো তোমালোকে ভালদৰে চাই যাবা এটা। ইয়াৰ পিছত নেক্সট তোমালোকে 12 নম্বৰ প্ৰশ্নটো মন কৰিবা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে তোমালোকৰ 12 নম্বৰ প্ৰশ্নটো, মন কৰা ভালকৈ। ইয়াত কৈছে 2x² + 1/2 = 2x, সমীকৰণটোৰ মূল কেইটা ওলোৱা। মানে এই সমীকৰণটোৰ কি ওলাব, ফাইণ্ড দ্য ৰুটছ অফ দ্য ইকুৱেশ্যনছ। এই ইকুৱেশ্যনটোৰ তোমাৰ কি ওলাইছে, ৰুট উলিয়াব গৈছে, গতিকে মূল উলিয়াব গৈছে। আমি কিদৰে কৰিম, প্ৰথমতে আমি প্ৰশ্নটো বহীত এবাৰ লিখি দিছোঁ, তাৰপিছত তোমালোকে চাই ল'বা। প্ৰশ্নটো মই 12 নম্বৰ প্ৰশ্নটো বহীত লিখিছোঁ। ইয়াৰ পিছত তোমালোকে কি কৰিবা, এইটো কৰিব যাওঁতে ইয়াৰ সমাধান কৰিব লাগিব। সমাধান কিদৰে কৰিম চোৱা, প্ৰথমতে লিখিম 2x² আৰু প্লাছ 1/2 আছে, আৰু কি আছে আমাৰ এফালে কি আছিলে, 2x আছিলে। গতিকে এইটো লিখি ল'লোঁ। তাৰপিছত আমি কি কৰিম, 2x² আৰু প্লাছ কি দিলোঁ, ইয়াত আমি এই 2টো এইফালে লৈ আহিম, মাইনাছ কি হ'ব, এইটো এইফালে লৈ আহিলে -2x হ'ব। এইটো আমাৰ এইফালে -2x, আৰু এইফালে প্লাছ কি থাকিলে আমাৰ 1/2, আৰু ইকুৱেল কি দিম আমি এতিয়া, 0 দিম। ইয়াৰ পিছত আমি কি কৰিম, লসাগু ল'ম। লসাগু কিদৰে ল'ম চোৱা,
ইয়াত যেহেতু তোমালোকৰ তলত 2 তলত এটা 1 আছে আৰু ইয়াতো এটা 1 আছে আৰু ইয়াত আছে তোমালোকৰ 2 গতিকে 1 1 আৰু 2 লখাও তোমালোকে ল'বা কি হ'ব 2 হ'ব গতিকে একেৰে কেইবাৰ যাব 2 বাৰ গতিকে 2 দুগুণ কি হ'ব তোমালোকৰ 4 4x স্কয়াৰ মাইনাস ইয়াত 1 আছে একেৰে যাব তোমালোকৰ 2 বাৰ গতিকে 2 দুগুণ 4 হ'ব আৰু প্লাস 2 ৰে যদি আমি হৰণ কৰো 2 2 ৰে যদি 2 হৰণ কৰিলে আমাৰ কি হ'ব 1 বাৰ যাব গতিকে 1 গুণ 1 হ'ব আৰু ইকুৱেল টু কি দিম আমি 0 এতিয়া এইটো বজ্ৰ পূৰণ কৰিম তলত এটা এই 0 তলত এটা 1 আছে এই 1 টো এইবিলাকৰ লগত পূৰণ কৰিম 1 টো কালত পূৰণ কৰিম 4x স্কয়াৰ minus 4x plus 1 er logot 1 to পূৰণ কৰিম গতে পূৰণ কৰিলে কি হ'ব সোৱা 4x square minus 4x plus 1 আৰু ইকুৱেল টু এই 2 টো কালত পূৰণ কৰিম 0 টো লগত গতিকে কি হ'ব 0 হ'ব ইয়াৰ পিছত তোমালোকে উৎপাদক বিশ্লেষণ কৰিবা কি দৰে কৰিব সোৱা ইয়াত দিবা 4x square minus ইয়াত তোমালোকে ব্ৰেকেট এটা দিবা ইয়াত x plus 1 ইয়াত যদি প্লাস 1 থাকে ইয়াতো তোমালোকে কি দিবা প্লাস দিবা গতিকে এই 4 আৰু 4 গুণ 4 4 গুণ আমাৰ কি ওলালে 4 ওলালে এই 4 সংখ্যাটোক আমি দুটা সংখ্যাত ভাগ কৰিম যাতে পূৰণ কৰিলেও 4 হয় আৰু যোগ কৰিলেও 4 হয় গতিকে আমি কি কৰিম ইয়াত তোমালোকে 2 আৰু 2 দিব পৰা কাৰণ 2 2 যোগ কৰিলে কি হ'ব 2 2 পূৰণ কৰিলে 4 হ'ব আৰু 2 2 যোগ কৰিলে 4 হ'ব দুইটা মিলিছে গতিকে কি হ'ব ইয়াৰ পিছত ইয়াত দিবা 4x স্কয়াৰ মাইনাস কি দিবা 2x মাইনাস এ প্লাস এটো মাইনাস কি হ'ব 2x আৰু প্লাস 1 এতিয়া তোমালোকে কি কৰিবা ইয়াত x আছে ইয়াতো x আছে ইয়াত x দুটা আছে আৰু ইয়াত x এটা আছে ইয়াত 2 ৰে হৰণ যাব ইয়াকো 2 ৰে হৰণ যাব গতিকে তোমালোকে কি কমন লবা 2x এটা কমন লবা ইয়াত 2x এটা কমন ললে কি থাকিব ইয়াত তোমালোকৰ 2x থাকিব তেতিয়া 2 2 গুণ কি হ'ব 4 হ'ব আৰু x কি হ'ল x স্কয়াৰ হ'ব আৰু ইয়াত কি দিম আমি ইয়াত যেহেতু 2x কমন লৈছো গতিকে ইয়াত কি থাকিব 1 থাকিব কাৰণ তেতিয়া পূৰণ কৰিলে কি হ'ব ইয়াৰ লগত 2x হ'ব আৰু এইখিনিতে আমি এটা কমন লম কি কমন লম আমি যদি নাজানো ইয়াত একো কমন লব নোৱাৰিম কাৰণ ইয়াত 2x আছে আৰু ইয়াত x ইয়াত 1 আছে গতিকে একো কমন নাযায় একো কমন নগলে আমি এটা 1 এটা কমন লব পাৰো 1 কমন ললে ভিতৰত কি থাকিব মনত ৰাখিবা ইয়াত ভিতৰত এইটোৱে থাকিব 2x 2x - 1 হ'ব মাইনাসে মাইনাস কি হল এটো প্লাস হৈ গল গতিকে ইয়াত যিমান থাকে ইয়াতো হিমানি থাকে এই কথাটো মনত ৰাখিবা তেতিয়া কি ওলালে আমাৰ এটো সোৱা 2x - 1 দুটা আছে তাৰ এটা কমন ললো আৰু থাকিলে তোমালোকৰ 2x - 1 গতিকে আমি ইমানলৈ কৰিলো আৰু এফালে কি দিম আমি ইকুৱেল টু 0 থাকি গৈছে দিবলৈ ইয়াত 0 আৰু ইয়াতো কি দিবা তোমালোকে 0 দিবা এতিয়া তোমালোকৰ প্ৰায় হৈছে অংকটো এতিয়া কি কৰিব তোমালোকে এইফালে ইয়াতে কৰি দিছো মই সো এতিয়া তোমালোকে কি লিখিবা এতিয়া 2x - 1 = 0 এবাৰ কৰিবা এতিয়া কৰিবা অৰ কৰিলো 2x - 1 = 0 আমাৰ কিমান পালো সোৱা 2x আৰু এটো -1 টো যদি সমানচিহ্ন এফালে যদি পঠিয়াই দিও তে কি হ'ব আমাৰ +1 হ'ব গতিকে x = কি ওলালে আমাৰ 1/2 ওলালে এটা হৈ গল আৰু বাৰো এটা কৰিম কি 2x - 1 = 0 যেহেতু দুইটা একে সেম আছে গতিকে আমাৰ উত্তৰ একে ওলাব গতিকে আমি কি দিম 2x = 1 আৰু আমি কি দিম x = 1/2 আমি দুটা পালো এটা 1/2 আৰু ইয়াতো 1/2 পালো এটাকে কি দিম এটাকে নিৰ্ণয় মূল দুটা কি লিখিবা তোমালোকে 1/2, 1/2 ইমানখিনি লিখিলে তোমালোকে পুৰা 3 নম্বৰ পাই যাবা গতিকে একেবাৰে সহজ আছিল অংকটো মই তোমালোকে এবাৰ কৰাই দিলো তোমালোকে এবাৰ বহিত ভালদৰে কৰি চাবা কাৰণ কেতিয়াবা মেট্ৰিক পৰীক্ষাত অহা প্ৰশ্নবিলাক আকৌ এবাৰ আহি যায় দুনাই গতিকে তোমালোকে যদি চাই নযোৱা তেনে তোমালোকে পৰীক্ষাত কৰিব নোৱাৰিবা ইয়াৰ নেক্সট প্ৰশ্নটো তোমালোকে মন কৰিবা ইয়াৰ পিছত তোমালোকে 13 নম্বৰ প্ৰশ্নটোলৈ মন কৰিবা 13 নম্বৰ প্ৰশ্ন তোমালোকক কি দিয়া হৈছে ইয়াত দিছে দুটা অংক বিশিষ্ট সংখ্যা কিমানটা 3 ৰে বিভাজ্য যায় মানে দুটা অংক বিশিষ্ট সংখ্যা কিমানটা 3 ৰে বিভাজ্য যায় আৰু ইয়াত দিছে তোমালোকৰ প্ৰশ্ন ইংলিশ মিডিয়ামৰ কাৰণে how many two digit numbers are divisible by 3 মানে 2 digit number মানে কোনবিলাক তোমালোকে এবাৰ প্ৰশ্নটো মই বহিত লিখিছো তোমালোক তাৰ পৰা প্ৰশ্নটো চাই লবা এবাৰ প্ৰশ্নটো এটো আছিল দুটা অংক বিশিষ্ট সংখ্যা কিমানটা 3 ৰে বিভাজ্য যায় গতিকে দুটা অংক বিশিষ্ট মানে কি আমি বুজি পাম যে দুটা অংক বিশিষ্ট মানে সংখ্যাটোত অংক দুটা থাকিব লাগিব যেনেকৈ তুমি 10 লিখিলা এই দুটা সংখ্যা আছে তুমি 11 লিখিব পাৰিবা 11 এটো দুটা অংক আছে 12 এটো অংক ঠিক তেনেকৈ 13 ... একেবাৰে তুমি কিমান লাগে লিখিব 99 লাগে 19 লাগে তোমাৰ দুটা অংক থাকিব এইখিনি সংখ্যা তোমালোকৰ
তিনিৰে বিভাজ্য যোৱা সংখ্যা কেইটা আছে উলিয়াবলৈ কৈছে গতিকে তোমালোকে লিখিবা ইয়াত লিখিবা তিনিৰে দুটা অংকযুক্ত সংখ্যা লিখিবা দুটা প্ৰথমতে লিখি ল'বা দুটা অংক বিশিষ্ট দুটা অংক বিশিষ্ট তিনিৰে দুটা অংক বিশিষ্ট সংখ্যা তিনিৰে বিভাজ্য যোৱা তিনিৰে বিভাজ্য দুটা অংক বিশিষ্ট সংখ্যা তিনিৰে বিভাজ্য তিনিৰে কি হ'ব বিভাজ্য যোৱা তিনিৰে বিভাজ্য যোৱা সংখ্যাবোৰ হ'ল এইটো তোমালোকে লিখি লওঁ প্ৰথমতে দুটা অংক বিশিষ্ট আমি কি লিখিলোঁ এইটো সমাধান লিখি লওঁ ওপৰত এইটো আমাৰ কি আছে সমাধান হ'ল দুটা অংক বিশিষ্ট সংখ্যা তিনিৰে বিভাজ্য যোৱা সংখ্যাবোৰ হ'ল কি হ'ব তোমাৰ প্ৰথমতে তোমালোকে 12 লিখিব পাৰিবা 10 লিখিব নোৱাৰিবা কাৰণ 10টো তিনিৰে বিভাজ্য নাযায় গতিকে 11টো নাযায় প্ৰথম 12 লিখিবা 12 পিছত তোমালোকে কি লিখিবা তিনিৰে যোৱা 15 লিখিবা 15 পিছত তোমালোকে কি লিখিবা 18 লিখিবা এইদৰে তোমালোকে লিখি লিখি গৈ থাকিবা সৰ্বশেষত তোমালোকে একেবাৰে কিমান পাবা 99 পাবা আৰু 99টো তিনিৰে বিভাজ্য যাব গতিকে তোমালোকে কি লিখিব পাৰিবা 99টো লিখিব পাৰিবা গতিকে কি পালোঁ ইয়াত চাওঁ এতিয়া প্ৰথমতে তোমালোকে কি পালা ইয়াত লিখি ল'বা কি পালোঁ আমি ইয়াত প্ৰথম পদটো যিটো পালোঁ সেইটো আমি কি বুলি কওঁ A1 বুলি কওঁ A1ৰ মান কিমান পাইছোঁ আমি 12 পাইছোঁ ঠিক তেনেকৈ A2ৰ মান কিমান পালোঁ A2ৰ মান পালোঁ 15 আৰু A3ৰ মান কিমান পাইছোঁ আমি 18 আৰু একেবাৰে শেষত পাইছোঁ আমি AN ইকুৱেল টু কিমান পাইছোঁ 99 আৰু আমাৰ ইয়াত D মান কিমান হ'ব তিনিৰে বিভাজ্য যোৱা গতিকে আমি কাৰ মান ওলাব লাগিব ইয়াত D মান ওলাব লাগিব D মান কিদৰে ওলাম A2 D কিদৰে ওলাম D ইকুৱেল টু A2 মাইনাছ A1 কৰিম A2 কিমান পাইছিলা তোমালোকে 15 মাইনাছ 12 গতিকে তোমালোকে ডাইৰেক্ট 3 লিখিব পাৰিবা বা তোমালোকে D মানটো ডাইৰেক্ট 3 লিখিব পাৰিব কাৰণ তোমালোকে কৈয়ে দিছে যে ইয়াত তিনিৰে বিভাজ্য যোৱা সংখ্যা হয় গতিকে এতিয়া তোমালোকৰ N ৰ মান ওলাবলৈ তোমালোকে এটা সূত্ৰ আছে সূত্ৰটো মনত ৰাখিবা AN ইকুৱেল টু কিমান পাইছোঁ আমি AN ইকুৱেল টু 99 পাইছোঁ ইয়াত গতিকে 99 দি দিম AN কিমান পালোঁ 99 আৰু AN আমি সূত্ৰ পাইছোঁ ANৰ সূত্ৰ কি পাইছোঁ লিখিম A প্লাছ N minus 1 D ইকুৱেল টু কি দিম 99 এতিয়া কি কৰিম আমি A মান কিমান পাইছোঁ চাওঁ A মান পাইছোঁ আমি কিমান ইয়াত পাইছোঁ A মান তোমালোকে A মানটো চাই ল'বা 12 পাইছা গতিকে তোমালোকে ইয়াত A মান কি বহাবা 12 বহাবা A1টোৱে A মান বুজায় গতিকে তোমালোকে A1 আৰু A একে বুজায় গতিকে তোমালোকে A মান 12 লিখিলা ইয়াৰ পিছত N ৰ মান কিমান পালা N ৰ মান আমি নাই পোৱা আমি D মান পাইছোঁ কিমান 3 আৰু এফালে দিম আমি 99 গতিকে কিমান পালোঁ চোৱা এতিয়া আমি কি দিম N minus 1 ইনটু আমি 93 দিলোঁ আৰু এই 12টো ইয়াত যোগ হৈছিলে গতিকে সমান চিহ্ন আমি সোঁহাতে লৈ যাম গতিকে লৈ গ'লে কি হ'ব প্লাছ আছিলে গতিকে এফালে গ'লে কি হ'ব মাইনাছ হ'ব 12 ইয়াৰ পিছত আমি চাম N minus 1 ইনটু 3 দিলোঁ আৰু এফালে যদি আমি 99ৰ পৰা যদি 12 বিয়োগ কৰোঁ 12 বিয়োগ কৰি চাম 99 আৰু 12 বিয়োগ কৰি দিয়া কিমান হ'ব ইয়াৰ পৰা তোমালোকৰ 7 হ'ব 9 পৰা দি গ'লে 7 আৰু থাকিলে তোমাৰ 9 পৰা গ'লে 87 গতিকে তোমালোকে ইয়াত 87 লিখিবা এতিয়া 87টো কিহেৰে হৰণ কৰিবা চোৱা N minus 1 যেহেতু ইয়াত 3টো লাগি আছে ইয়াৰ লগত পূৰণ হৈ আছে গতিকে তোমালোকে কি কৰিবা N minus 1 লিখিবা আৰু এফালে 87ক আমি কিহেৰে হৰণ কৰিম 3ৰে হৰণ কৰিম 3ৰে হৰণ কৰিলে কেইবাৰ যাব N minus 1 ইয়াক যদি 3ৰে হৰণ কৰি চাওঁ এবাৰ 87ক আমি 3ৰে হৰণ কৰি চাওঁ 3ৰে হৰণ কৰিলে 3 2 গুণ 6 হ'ব বাকী থাকিব তোমালোকৰ 2 আৰু 27 3 2 গুণ 27 মানে কিমান 29 ওলালে গতিকে তোমালোকে ইয়াত লিখিবা 29 এতেকে আমি কি দিম N ইকুৱেল টু 29 আৰু সমান চিহ্ন এফালে গুচি যাব এইটো কি হ'ব +1 গতিকে কিমান ওলালে তোমালোকৰ N ইকুৱেল টু 30 ওলালে আমি গম পালোঁ যে N ৰ মান 30 পালোঁ গতিকে আমি কি কৰিম এতিয়া এতেকে আমাৰ কিমানটা সংখ্যা আছিলে সুধিছে কিমান এতেকে আমি লিখিম 3ৰে বিভাজ্য যোৱা সংখ্যা আছে কেইটা এতেকে 3ৰে বিভাজ্য যোৱা সংখ্যা আছে 30টা এইটো হৈ গ'ল তোমালোকৰ উত্তৰ
ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে তোমালোকৰ 13 নম্বৰটো চাবা 13 নম্বৰটো মই কৰাই দিলোঁ ইয়াৰ পিছত তোমালোকৰ 14 নম্বৰটো চাবা কি দিছে ত্ৰিভুজ পি কিউ আৰৰ পি আৰ আৰু কিউ আৰ বাহুৰ ওপৰত এছ আৰু টি দুটা বিন্দু যাতে পি কোণ পি এংগেল মানে পি কোণটো কৈছে আৰ টি এছৰ সমান হয় দেখুওৱা যে ত্ৰিভুজ আৰ পি কিউ সদৃশ আৰ টি এছ মানে ত্ৰিভুজ দুটা কি দেখাব গৈছে সদৃশ দেখাবলৈ কৈছে গতিকে তোমালোকে ইয়াত আকৌ এবাৰ ইংৰাজী মাধ্যমৰ কাৰণে তোমালোকে প্ৰশ্ন চাই ল'বা এছ এন টি আৰ পইণ্ট অন ছাইড পি আৰ এন কিউ আৰ অফ ট্ৰায়েংগলছ পি কিউ আৰ such that angle P equal to RTS so that triangles PRQ similar triangles RTS গতিকে আমি এই ট্ৰায়েংগল দুটা কি দেখাব সিমিলাৰ দেখাব গৈছে গতিকে আমি কি কৰিম এতিয়া তোমালোক ছবিটো মই বনাই দেখাইছোঁ তোমালোক ভালদৰে চাবা এতিয়া তোমালোকে প্ৰশ্নটো এইটো মন কৰা এইটো প্ৰশ্নটো এইটো আছিলে প্ৰশ্ন মই ইয়াত দেখি দিছোঁ প্ৰশ্নটো তোমালোক পঢ়ি দিলোঁ এতিয়া তোমালোক ছবিটো বনাই দিম ইয়াত সম্পূৰ্ণ কি বনাব গৈছে পি কিউ আৰ এটা ত্ৰিভুজ এটা বনাব গৈছে গতিকে আমি ত্ৰিভুজ এটা বনাম ত্ৰিভুজ এটা বনাইছোঁ এই ত্ৰিভুজটোৰ নাম হৈছে কি তোমালোকৰ পি কিউ আৰ এতিয়া তোমালোক কি দিছে ইয়াত চাওঁ পি আৰ আৰু কিউ আৰ বাহুৰ ওপৰত এছ আৰু টি বিন্দু গতিকে পি আৰ কোনটো হয় তোমালোকৰ চাম এইটো পি আৰ আৰু কিউ আৰ এই দুটাৰ মাজত কিছু এটা দুটা বিন্দু দিব গৈছে মানে কি কৈছে ইয়াত চাম পি আৰ আৰু কিউ আৰ বাহুৰ ওপৰত এছ আৰু টি বিন্দু গতিকে পি আৰ এইটো হৈছে এই বাহুটো পি আৰ হয় আৰু এই বাহুটো আমাৰ কিউ আৰ হয় গতিকে ইয়াত এটা আমি কি ল'ম পি আৰত ইয়াত এছ এটা ল'ম আৰু আমি ইয়াত এটা কি ল'ম টি বিন্দু ল'ম আৰু এই বিন্দু দুটো আমি যোগ কৰি দিম যোগ কৰিলোঁ ইয়াৰ পিছত আমাৰ কি বুলি কৈছে এই পি কোণটো আমাৰ কোন কাৰ সমান হ'ব কৈছে আৰ টি এছ মানে কোনটো এই কোণটোৰ সমান হ'ব মনত ৰাখিবা আৰ টি এছ মনত ৰাখিবা এই কোণটো আৰু এই কোণটো আমাৰ কি হ'ব সমান হ'ব এতিয়া আমি কি কৰিম চোৱা ইয়াত আমি লিখিব যাওঁতে আমি কেনেকৈ লিখিম পি কিউ আৰ এটা ত্ৰিভুজ ইয়াৰ কি দিম আমি ইয়াৰ পি আৰ আৰু কিউ আৰ বাহুৰ ওপৰত এছ আৰু টি দুটা বিন্দু য'ত আমাৰ কি দিয়া আছে য'ত কোণ পি সমান কোণ আৰ টি এছ এতিয়া আমাক কি প্ৰমাণ কৰিব কৈছে প্ৰমাণ কৰিব লাগে যে ইয়াত লিখিম আমি কি প্ৰমাণ কৰিব লাগে যে আমি প্ৰথম বিশেষ উত্তৰ লিখি ল'ম প্ৰমাণ কৰিব লাগে যে কি দিম ত্ৰিভুজ আৰ পি কিউ সদৃশ ত্ৰিভুজ আৰ টি এছ এইকেইটা আমি সদৃশ লিখিলোঁ ইয়াৰ পিছত আমি নেক্সট কি কৰিম এতিয়া আমি প্ৰমাণ কৰিম লাষ্ট ষ্টেপ আমাৰ এই ত্ৰিভুজ দুটা আমি কি দেখাম সদৃশ দেখাম কেনেকৈ ত্ৰিভুজ দুটা সদৃশ দেখাম ত্ৰিভুজ কি বুলি কওঁ আমি পি যিহেতু আমাৰ ত্ৰিভুজ আৰ পি কিউ গতিকে লিখিম আৰ পি কিউ আৰু ত্ৰিভুজ আৰ টি এছ মনত ৰাখিম এই ত্ৰিভুজ দুটাৰ কি কৰিলোঁ আমি এই কোণটো আৰু এই কোণটো আমাৰ সমান আছে গতিকে আমাৰ দিয়া আছে ইয়াত লিখিম কোণ পি সমান কোণ আৰ টি এছ গতিকে আমি ব্ৰেকেটত ইয়াত কি দিম দিয়া আছে লিখি ল'ম দিয়া আছে আৰু এটা কোণ আমি দেখাব পাৰিম কোণ
এই ত্ৰিভুজটোৱে কৈছে পি আৰ কিউ এইটো মূৰ কোণ হয় পি আৰ কিউ এইটো মূৰ কোণ হয় আৰু এই ত্ৰিভুজটোৱে কৈছে এইটো এছ আৰ টি এইটো মূৰ কোণ হয় গতিকে আমি লিখিম এছ আৰ টি এই দুইটাই একেটা কোণকে দেখুৱাইছে এই আৰ কোণটোকে দেখুৱাইছে গতিকে আমি কি লিখিম এইটো সাধাৰণ কোণ কি দিব লাগিব সাধাৰণ কোণ যেতিয়া ত্ৰিভুজৰ দুটা কোণ সমান হৈ যায় তেতিয়াহ'লে সেই ত্ৰিভুজ দুটা আৰু এটা কোণ থাকে সেই দুটা নিজে নিজে সমান হৈ যায় গতিকে আমি ত্ৰিভুজৰ দুটা কোণ সমান হ'লে সেই ত্ৰিভুজ দুটা কি হয় সদৃশ হয় এতেকে ত্ৰিভুজ কি দিবা তোমালোকে আৰ পি কিউ সদৃশ ত্ৰিভুজ আৰ টি এছ কি কাৰণে সদৃশ হ'ল ইয়াত আমি চৰ্টত লিখি দিম কোণ চৰ্তমতে মনত ৰাখিবা কোন চৰ্তমতে ত্ৰিভুজকেইটা কি হ'ব সদৃশ হ'ব যেতিয়া ত্ৰিভুজ আমাৰ সদৃশ হ'ব আমি গম পালোঁ আমি এইটোৱে আমাৰ প্ৰমাণ হৈ গ'ল গতিকে আমি ইয়াত লিখিম হেন্স দিম পি আৰ অ' ভি ই ডি লিখিম গতিকে মই তোমালোকক আজি 4টা প্ৰশ্ন কৰাই দিলোঁ 4টা প্ৰশ্ন কৰাই দিছোঁ গতিকে ইয়াৰ নেক্সট ভিডিঅ'ত মই বাকী আৰু প্ৰশ্ন আছে এইবিলাক কৰাই দিম কাৰণ বেছিকৈ কৰাই দিলে তোমালোকৰ ভিডিঅ'বিলাক বৰ দীঘল হৈ যায় আৰু দীঘল হ'লে মোৰ আপলোড কৰিবলৈ অসুবিধা হয় গতিকে তোমালোকে নিশ্চয় বুজি পাইছা যদি বুজি নোপোৱা তোমালোকে ভিডিঅ'টো আকৌ এবাৰ প্লে কৰি চাবা নিশ্চয় বুজি পাবা আৰু পৰাপক্ষত তোমালোকে এবাৰ স্ক্ৰীনশ্বট মাৰি ল'বা যাতে তোমালোকে লিখিবলৈ সুবিধা হয় আৰু আজি মই তোমালোকক ইমানতে সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম আৰু যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা তেতিয়াহ'লে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা